আজ শুভ মহালয়া। গোলাঘাটের রাজপথে সকলে মিলে আজকের দিনটি উদযাপন করেন। ধর্ম বর্ণ নির্বিশেষে সকলে বেরিয়ে এসে আজকের বিশেষ দিনটি আনন্দ উল্লাসে তারা পালন করে। এদিকে গোলাঘাটেও উৎসব মুখর পরিবেশ। লোকে লোকারণ্য গোলাঘাট। দুর্গতি নাশিনী মা দুর্গা নেমে এসেছেন মর্তধামে। অন্যান্য প্রান্তের সাথে গোলাঘাটেও সকাল থেকে বেরিয়ে পড়েছে লোকেদের ভিড়। আজকের দিনেই মা পৃথিবীতে এসেছেন। সমস্ত গোলাঘাট নগরের দুর্গাপূজা কমিটিগুলি একজোট হয়ে বের করে এক ধর্মীয় শোভাযাত্রা। বিভিন্ন জাতি ধর্ম বর্ণ নির্বিশেষে সহস্রাধিক লোক অংশগ্রহণ করে এই ধর্মীয় শোভাযাত্রায়। দেৱী আশীৰ্বাদ পাম বুলি গাবিলাকো ভাল নহয়, যাতে নিজৰ লগতে সকলোৰে ভাল হওক। আহিছোঁ ওলাই আহিছোঁ 4:30 ওলাইছোঁ মই। তাৰপিছত আজি বছৰটোৰ কাৰণে আমি মানে অপেক্ষা কৰি থাকোঁ। মানে এই মূলা হলটো দেখিবলৈ ইমান ভাল লাগে। মানে চবে যে ভাল থাকক এইটো বছৰ আশা লৈ চবে ওলাই আৰু এই চবৰ লগত মানে ভাল লাগে আৰু। এই আমাৰ ঘৰ হৰিজুৱা ৰোড গোলাঘাট। মহালয়া হৈছে আজি প্ৰেতপক্ষ শেষ হ'ব। প্ৰেতপক্ষ মানে আমাৰ যিসকল অপদেৱতা থাকে সেইসকল কিছুদিনৰ কাৰণে সুপ্ত হৈ থাকে আৰু প্ৰেতপক্ষৰ অন্ত পৰে। প্ৰেতপক্ষৰ অন্তৰ পিছতে দেৱী পক্ষ আৰম্ভ হয় আৰু দেৱী পক্ষৰ আৰম্ভণিৰ দিনাই আমাৰ বিশ্বাস যে আমাৰ পিতৃপুৰুষৰ প্ৰতি শ্ৰাদ্ধ হয় আৰু দেৱী হিমাদ্ৰীৰ পৰা মৰ্ত্যলৈ গমন কৰে। এই গমন কৰোঁতেই আমি দেৱীক আদৰিবৰ কাৰণে আমাৰ মৰ্ত্যৰ মানৱে এটা শোভাযাত্ৰাৰে তেখেত আদৰণি জনাই শোভাযাত্ৰা কৰিব লাগে। এয়াই আৰু এই শ্ৰাদ্ধটো কৰিলে পাৰ্বণ শ্ৰাদ্ধ বুলি কোৱা হয়। এই শ্ৰাদ্ধ কৰিলে সকলো যিসকল অপঘাতী হৈ মৰে সেই সকলো প্ৰেতেও আৰু জীৱ জন্তু সকলোৱে পিণ্ড পায় বুলি আমাৰ বিশ্বাস আৰু সেইকাৰণে আমাৰ এই শোভাযাত্ৰাৰ পিছতে আজি পাৰ্বণ শ্ৰাদ্ধ হ'ব। পাৰ্বণ শ্ৰাদ্ধৰ অন্তত মহালয়াৰ আজিৰ দিনটো কাৰ্যসূচী অন্ত পৰিব। এতিয়া শোভাযাত্ৰাৰ পৰা ঘূৰি অহাৰ পিছতে আমাৰ মন্দিৰত সকলো ৰাইজৰ সহযোগত পাৰ্বণ শ্ৰাদ্ধ আৰম্ভ হ'ব। পাৰ্বণ শ্ৰাদ্ধৰ পিছতে আজি দিনটোৰ কাৰ্যসূচী শেষ হ'ব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।